1 নং ভাটিয়াকালিত এটা মুৰ্গী ফাৰ্মত আকস্মিকভাৱে জুই লাগে। এই কথাখিনি আমাক পোনযোগে জনায়। তাৰপিছত আমি আমবাগান আৰক্ষীক জনাওঁ। আমবাগান আৰক্ষীয়ে 4:10 মান বজাত আহি পায়। আহি পেলাই এই জুইখন নুমাই দিয়ে। ইয়াত 1758খন মুৰ্গীৰ পোৱালি আছিলে। এই চবখিনি নষ্ট হৈছে আৰু ঘৰ দুৱাৰ যি আছিলে সব বিনষ্ট হৈছে। আমাৰ স্থানীয় গামবুঢ়া তেখেতেও আহিছে, আহি পেলাই এই বস্তুখিনি তদন্ত কৰিছে। আমাৰ এতিয়া অনুৰোধ এইটোৱেই, আমাৰ গামবুঢ়া আৰু ফায়াৰ ব্ৰিগেড আমবাগান আৰক্ষীয়ে যাতে নেকি এইটোত বিহিত ব্যৱস্থা কৰি এই মানুহজনক যাতে নেকি অতি শীঘ্ৰে মানে সহায় সহযোগিতা কৰে। প্ৰায় 10 লাখ টকাৰ ক্ষয়ক্ষতি হৈছে। 10 লাখ টকা ন? 10 লাখ টকা। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম 1 নং ভাটিয়াকালি। 1 নং ভাটিয়া। আমাৰ 1 নং ভাটিয়াকালিত এটা মুৰ্গীৰ ফাৰ্মত আকস্মিকভাৱে জুই লাগে। এই কথাখিনি আমাক পোনযোগে জনায়। তাৰপিছত আমি আমবাগান আৰক্ষীক জনাওঁ। আমবাগান আৰক্ষীয়ে 4:10 মান বজাত আহি পায়। আহি পেলাই এই জুইখন নুমাই দিয়ে। ইয়াত 1758খন মুৰ্গীৰ পোৱালি আছিলে। এই চবখিনি নষ্ট হৈছে আৰু ঘৰ দুৱাৰ যি আছিলে সব বিনষ্ট হৈছে। আমাৰ স্থানীয় গামবুঢ়া তেখেতেও আহিছে, আহি পেলাই এই বস্তুখিনি তদন্ত কৰিছে। আমাৰ এতিয়া অনুৰোধ এইটোৱেই, আমাৰ গামবুঢ়া আৰু ফায়াৰ ব্ৰিগেড আমবাগান আৰক্ষীয়ে যাতে নেকি এইটোত বিহিত ব্যৱস্থা কৰি এই মানুহজনক যাতে নেকি অতি শীঘ্ৰে মানে সহায় সহযোগিতা কৰে। প্ৰায় 10 লাখ টকাৰ ক্ষয়ক্ষতি হৈছে। 10 লাখ টকা ন? 10 লাখ টকা। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম 1 নং ভাটিয়াকালি। 1 নং ভাটিয়া।